এটা সময়ত আপোনালোকে নিজে ভাবক যেতিয়া কংগ্ৰেছে ৰাজত্ব চলাইছিল আজি যেনেধৰণে মহিলা আইসকলক মোদী ডাঙৰীয়া সন্মান দিছে অগ্ৰাধিকাৰ দিছে সেই সুবিধা কিন্তু কংগ্ৰেছৰ কাৰ্যকালত নাছিল হয়নে নহয় আজি আপুনি চাওক মহিলা আজি বৈজ্ঞানিকসকলে চন্দ্ৰায়ন সেই যাত্ৰাটো ইছৰো প্ৰতিষ্ঠানত কাম কৰি বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আজি মহিলাসকলে মহাকাশৰ গৱেষণা হওক মহাসাগৰৰ গৱেষণা হওক ভাৰতীয় সেনাবাহিনীত হওক ভাৰতীয় অৰ্ধ সেনাবাহিনী হওক সকলো স্তৰতে মহিলাসকলে নিজৰ পাৰদৰ্শিতা দেখাবলৈ সক্ষম হৈছে এইবাৰ গণৰাজ্য দিৱসত দেখিলে মহিলাৰ শক্তি কেনেধৰণে কৰ্তব্য পথত সুন্দৰভাৱে প্ৰদৰ্শন কৰিলে বিশ্বৰ আগশাৰী ৰাষ্ট্ৰই এই দৃশ্য একেবাৰে সূক্ষ্মভাৱে প্ৰত্যক্ষ কৰি আজি সকলোৱে প্ৰশংসা কৰিছে ভাৰতবৰ্ষক যে এইখন ৰাষ্ট্ৰই একবিংশ শতিকাত নিশ্চিতভাৱে বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হ'ব আৰু একবিংশ শতিকা কাৰ নামত যাব এই একবিংশ শতিকা মহিলাৰ শতিকা হ'ব গতিকে মোদী ডাঙৰীয়াই অহা 5 বছৰ ভাৰতবৰ্ষক আপোনালোক সকলোৱে সহযোগত পুৰুষ মহিলা যুৱক যুৱতী সকলোৰে শ্ৰমিক খেতিয়ক সকলোকে লগত লৈ আগন্তুক দিনত দেশক বিশ্বৰ তৃতীয় স্থানত উপনীত কৰাৰ বাবে সংকল্প গ্ৰহণ কৰিছে গতিকে ভাৰতীয় জনতা পাৰ্টিয়ে এনে ৰাজনীতি নকৰে যিটো ৰাজনীতি বৰ্তমান এজেপি আৰু আপে কৰি আছে তেখেতসকলৰ কোনো নিৰ্দিষ্ট লক্ষ্য নাই তেখেতসকলে এটাই শিকিছে এজেপিৰ প্ৰাৰ্থীগৰাকীটো অনবৰতে মানুহক গালি দিয়া সেইটোৱে তেওঁৰ শিষ্টাচাৰ নমুনা হয়নে তেখেতে ভৱিষ্যতৰ দিনত আমাৰ অসমখনৰ বাবে অসমৰ বুকুত বসবাস কৰা বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়াম বৃহত্তৰ অসমীয়া জাতিৰ বাবে কি কৰিব কোনো এজেণ্ডা নাই কেৱল নিকৃষ্ট ভাষাৰে বিৰোধীক সমালোচনা কৰাই হৈছে তেওঁৰ সেইটোৱে হৈছে তেওঁৰ নীতি গতিকে আমাক লাগে উন্নয়ন আমাক লাগে শান্তি আমাক লাগে সমন্বয় আমাক লাগে আন্তৰিকতা আমাক লাগে শ্ৰদ্ধা ভক্তি আমাক লাগে মৰম গতিকে সেইখন সমাজ ভাৰতবৰ্ষৰ বুকুত শক্তিশালীভাৱে নিৰ্মাণ কৰাৰ স্বাৰ্থত মোদী ডাঙৰীয়াই ভাৰতবৰ্ষত এটা সাৰ্বজনীন নীতি গ্ৰহণ কৰিছে सबका साथ सबका विकास सबका विश्वास सबका प्रयास कौन चारिटा कथा सबका साथ सबका विकास सबका विश्वास सबका प्रयास अर्थात आमी সকলোৱে এজনে আনজনক বিশ্বাসত লৈ আমি কঠোৰ পৰিশ্ৰম কৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ